নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত কোন জিলাত কিমান উত্তীৰ্ণৰ হাৰ আমি সবিশেষ জনাই যাম। কলা বিজ্ঞান আৰু বাণিজ্য শাখাত কোন জিলাত পালে শীৰ্ষস্থান। কলা শাখাত শীৰ্ষত আছে 97.44%ৰে বাক্সা জিলা। দ্বিতীয় স্থানত 97.03%ৰে নলবাৰী জিলাৰ স্থান। লগতে তৃতীয় স্থানত 95.73%ৰে বজালী জিলাৰ স্থান। লগতে বাণিজ্য শাখাত 97.42% উত্তীৰ্ণৰে শীৰ্ষত শিৱসাগৰ জিলাৰ স্থান। লগতে 96.91% উত্তীৰ্ণৰে দ্বিতীয় স্থানত আছে বজালী জিলা। লগতে তৃতীয় স্থানত আছে 95.88%ৰে বাক্সা আৰু চৰাইদেউ জিলা। আৰু বিজ্ঞান শাখাত 97.98%ৰে শীৰ্ষস্থান তামোলপুৰ জিলাৰ। দ্বিতীয় স্থানত 97.60%ৰে শিৱসাগৰ জিলাৰ স্থান। আৰু বিজ্ঞান শাখাত 95.86%ৰে তৃতীয় স্থানত বাক্সা জিলা। লগতে ঘোষণা হ'ল আজি 9 বজাৰ লগে লগে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু কলা বিজ্ঞান বাণিজ্য শাখাত কোন জিলাই পালে শীৰ্ষস্থান আমি সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে কেইবাটাও জৰুৰী খবৰ আহি পৰিছে। আমি খবৰটো জনাবলৈ চেষ্টা কৰিছোঁ। ফলাফল ঘোষণাৰ পিছতে AHSECৰ কেইবাটাও ডাঙৰ ঘোষণা। কিদৰে বহি পুনৰীক্ষণৰ বাবে কৰিব আবেদন শিক্ষাৰ্থীয়ে। ফলাফল ঘোষণাৰ 3 দিনৰ ভিতৰত বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। আৰু কিদৰে লাভ কৰিব মাৰ্কশ্বিটসমূহ। মাৰ্কশ্বিট ডাউনলোডৰ বাবে নতুন নিয়ম এতিয়া প্ৰকাশ কৰা হৈছে। আৰু কোনকেইটা ৱেবছাইটত লাভ কৰিব মাৰ্কশ্বিট। মাৰ্কশ্বিটত বিসংগতি থাকিলে দিব পাৰিব শিক্ষাৰ্থীয়ে অভিযোগ। আৰু অনলাইনযোগে পৰীক্ষাৰ্থীয়ে দিব পাৰিব এই অভিযোগ। আৰু https://ahsec.gov.in দিব পাৰিব অভিযোগ। আৰু AHSECয়ে সদৰি কৰিলে কেইবাটাও তথ্য। আৰু এইচএছ উত্তীৰ্ণৰ বাবে জৰুৰী খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহিব বতাহ। আৰু অহা 10 মেলৈ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আৰু কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি। আৰু আজি পুনৰ কোন জিলাত হ'ব বৰষুণ আহক সবিশেষ তালিকাখন চাই লওঁ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ', মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথকে ধৰি পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, লগতে লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ আগন্তুক 10 মেলৈ। আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ আমি কেইবাটাও আপডেট দিছোঁ ৰাজ্যবাসীক। আৰু এটা আপডেট হৈছে যে এইচএছৰ মাৰ্কশ্বিট ডাউনলোডৰ বাবে আহি গ'ল এইবাৰ নতুন নিয়ম। অনলাইনত এইবাৰ পূৰ্বৰ দৰে লাভ নকৰিব উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিট। আৰু মাৰ্কশ্বিট ডাউনলোডৰ বাবে নতুন নিয়ম প্ৰকাশ কৰিছে শিক্ষা সংসদে। শিক্ষাৰ্থীৰ গোপনীয়তা ৰক্ষাৰ বাবে নতুন নিয়ম আনিলে এইবাৰ শিক্ষা সংসদে। কেৱল ৰোল নম্বৰ দি ডাউনলোড কৰিব নোৱাৰিব মাৰ্কশ্বিট। আৰু মাৰ্কশ্বিট অন্য কোনেও ডাউনলোড কৰিব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা সংসদে। আৰু ৰোল আৰু নম্বৰৰ লগত এইবাৰ দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ তথ্য। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যনৰ ছেশ্যনৰ তথ্য দিব লাগিব আপুনি। আৰু এই 4টা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেহে অনলাইনত লাভ কৰিব আপুনি মাৰ্কশ্বিট। আৰু 4টা ৱেবছাইট আৰু এপৰ জৰিয়তে মাৰ্কশ্বিট ডাউনলোডৰ সুবিধা প্ৰকাশ কৰিছে এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। আৰু এসপ্তাহৰ ভিতৰত মাৰ্কশ্বিটৰ হাৰ্ড কপি দিয়াৰ ব্যৱস্থা কৰিব শিক্ষা সংসদে। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি। 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব 6Gত। আৰু 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6Gৰ সেৱা। আৰু 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই ডিভাইচটোৱে। আৰু জাপানত 6Gৰ সফল
পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু শীঘ্ৰে মোবাইল ফোনৰ 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কাম কাজসমূহ আৰু বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব এবাৰ 6G আৰু 5G তুলনাত 20 গুণ দ্ৰুত হ'ব এবাৰ 6G সেৱা আৰু 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এবাৰ 6G ডিভাইচে